ডিগবৈৰ গোপনৰীত ৰন্ধন গেছ চিলিণ্ডাৰৰ উৎখাত বৃহৎ ঘাটি তথ্য অনুসৰি ডিগবৈ গোপনৰীত অৱস্থিত ICLৰ LPG গেছ প্লাণ্টৰ পৰা চোৰাং সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপনেৰে IOCLে নিজাববীয়াকৈ ডিগবৈ আৰক্ষীক এক গোচৰ ৰুজু কৰিছিল। ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত তদন্তৰ বাবে ডিগবৈ আৰক্ষীৰ এটা দলে গোপনৰীত অভিযান চলাই মেদিনী মৰাণ নামৰ লোকজনৰ বাসগৃহৰ চৌহদৰ পৰা AS02BC 8951 নম্বৰৰ এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত IOCLৰ কৰ্তৃপক্ষৰ কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। জানিব পৰা অনুসৰি গোপনৰী LPG গেছ গুদামৰ পৰা গন্তব্য স্থানলৈ নিবৰ বাবে অনুমতি দিয়া অনুজ্ঞাপত্ৰ অনুসৰি জব্দকৃত ট্ৰাকখনৰ পৰা ৭০টাকৈ চিলিণ্ডাৰ কমকৈ পোৱা গৈছে। IOC কৰ্তৃপক্ষই মৌখিকভাৱে জনোৱা অনুসৰি চিলিণ্ডাৰ সৰবৰাহ কৰা এজেন্সিয়ে যিকোনো প্ৰকাৰেৰে ৭০টাকৈ চিলিণ্ডাৰ পূৰণ কৰি দিব লাগিব বুলি জানিবলৈ দিছে। এই ঘটনা সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।